মাৰ্ঘেৰিটাত পুনৰ চুৰি গৰুসহ বাহন জব্দ আৰক্ষীয়ে খেদি খেদি গৰুসহ আটক কৰে 4টাকৈ গৰু চোৰক শেহতীয়াকৈ মাৰ্ঘেৰিটাত বৃদ্ধি পাইছে গৰু চুৰি ঘটনা অলপ দিন আগতে গৰু চোৰৰ পিছা কৰাৰ গম পাই কেটেটং পিঠাকুটিত গৰু চোৰৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছিল আজি মাৰ্ঘেৰিটাত পুনৰ চুৰি গৰুসহ এখন বাহন জব্দ মাৰ্ঘেৰিটা আৰক্ষীয়ে মাকুম বাগান তিনিআলিৰ সমীপত এটা গৰু চুৰিসহ জব্দ কৰে এখন অনুজ্ঞাপত্ৰবিহীন টাটা এচি বাহন আৰক্ষীয়ে খেদি খেদি গৰুসহ আটক কৰে 4টাকৈ গৰু চোৰক এটা গৰু চোৰ বৰ্তমানেও পলায়তক হৈ আছে উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা উক্ত চোৰ কেইটাই অঞ্চলটোত গৰু চুৰি কাৰ্য সংগঠিত কৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল আৰক্ষীয়ে গৰু চোৰ কেইটাক আটক কৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিকাহ পেলাইছে মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম এইবিলাক ঘটনাটো আমি ৰাতিপুৱাই গম পাইছোঁ গৰু চোৰ ধৰিছে বুলি আৰু থানাত আহি আমি গম পালোঁ যে আৰক্ষী জোৱানে ধৰিলে গৰু ধৰিলে বুলি আৰু আৰক্ষী জোৱানক আমি ধন্যবাদ জনাইছোঁ যে মানে ভালেমান চোৰ ধৰিছে যিটো চোৰে আমাৰ লাইনত মানে বৰ হাহাকাৰ সৃষ্টি কৰি আছিলে আৰু বহুতৰ গৰু চোৰ কৰিছে সিহঁতি কাৰোবাৰ গৰু কাৰোবাৰ ছাগলী কাৰোবাৰ মটৰ পানী মটৰ তেনেকৈ বহুত কিবা কিবি চোৰ কৰিছে তো এবাৰ কেইবাবাৰ আমি মাফো কৰিছিলোঁ মাফো কৰাৰ পিছত আমি চেতাৱনী এটা দিছিলোঁ যে নাই তোমালোকে আৰু নেক্সট বাৰ এইবাৰ কৰিব নালাগে আমি গাঁওবুঢ়াক মাতি পিনে আমি মিটিং চিটিং কৰি পিনে সিহঁতক এটা চেতাৱনী দিছিলোঁ দিয়াৰ পিছতো আজি গম পাইছোঁ যে নাই সিহঁতিয়ে চোৰ হয় দেখিছোঁ তাৰপিছত আনিছে ইয়াত আনি পিনে দেখিছোঁ নাই সেই চোৰ এইটোৱেই হয় গৰু আমি দেখা মতে এটাই দেখিছোঁ আমাৰ লাইনৰ গৰু এটাই সেই গৰুটোকে ধৰিছে কেইজন চোৰক ধৰিছে টোটেল 5জনক ধৰিছে 5টা চোৰ আছে